তো ভাল লাগিছে তো মিনালে এইটো ভাল প্ৰডাকশ্যন কৰিছে তো মই সময় পোৱা নাই যাবৰ কাৰণে তো মই চাইছোঁ ট্ৰেইলাৰটো বৰ ভাল হৈছে মই কৈছোঁ তাক তো ফোন কৰিছিলোঁ সেইদিনাখন ৰাতি তো কৈছোঁ বদমাছ হৈছ তই মোক নোকোৱাকৈ কৰিছ এতিয়াতো মোক এনকে টিভি লৈ মাতিছে ন বাবাহঁতে মোৰতো বহুত ভাল লাগিছে তো মই চাওক মই এই সাংবাদিকসকলক মই যথেষ্ট মৰম কৰোঁ ইহঁতে মোক বিচাৰি গৈ থাকে সেইটোৱে ন বাবা তো আমাৰ অসমৰ বাহিৰত মিমিক্ৰিৰ প্ৰাধান্যটো বহুত বেছি আছে য'তে নহওক আমি চাবলৈ গ'লে ডাঙৰ এটা প্লেটফৰ্ম দ্য কপিল শৰ্মা শ্ব' তাতে মিমিক্ৰি আৰ্টিষ্টৰ মানে তেওঁলোকৰ ৰেচপেক্টটো এটা বেলেগ अरे पतलू खाली पेट दिमाग की बत्ती नहीं चल रही है पतलू तुम ही कुछ सोचो अरे हाय 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 बड़ी भूख लगी है पतलू अरे वो तो समोसा खाओ और शुरू हो जाओ तो सिंघमे कोई भारत माता की कसम सिंघम के संगुल से बचना इम्पॉसिबल बाबू भैया हम लोग भी जाएंगे 11 जुलाई को माला माल बोझ देखने के लिए यानी 21 दिन में पैसा डबल অভিনয় কৰি আপুনি খুব ভাল পায় গতিকে কেতিয়াৰ পৰা কৰিছিলে অভিনয় অভিনয়ৰ লগত আচলতে মই সৰুৰ পৰা জড়িত যেতিয়া মই ক্লাছ 2-3 তেতিয়াৰ পৰা মই ৱৰ্কশ্বপ আৰম্ভ কৰিছিলোঁ ৱৰ্কশ্বপ কৰি পেলাই আমাৰ মংগল এটা ইনষ্টিটিউট আছে জাগ্ৰত স্কুল অফ ড্ৰামা মানে জাগ্ৰত কালচাৰেল গ্ৰুপ বুলি এটা ইনষ্টিটিউট আছে তাতে মই ড্ৰামা ছেকশ্যনটোত স্কুলত মানে মই জইন কৰিলোঁ তাৰপাছত তেনেকৈ এক্টিঙৰ জাৰ্ণিটো আৰম্ভ হ'ল আজি 12 বছৰ 13 বছৰমান হ'ল মোৰ এক্টিং কৰি থকা আপোনাৰ ঘৰ শিক্ষা জীৱন এই সকলোবিলাকৰ বিষয়ে আমি জানিবলৈ বিচাৰিম আচ্ছা মোৰ ঘৰ মংগলদৈ যিখন কলেজ আছে তাৰ কাষতে এখন গাঁও আছে ভৈৰৱ নগৰ বুলি মই তাতে থাকোঁ আৰু মোৰ ঘৰত মা দেউতা ককা আইতা খুৰা খুৰী সকলোবোৰ আছে আৰু মই প্ৰথম পঢ়িছিলোঁ আমাৰ ঘৰৰ কাষৰে এখন বিদ্যালয় কেন্দ্ৰীয় জাতীয় বিদ্যালয় বুলি তাতে পঢ়িলোঁ পঢ়াৰ পাছত মই ৰঞ্জিত শৰ্মা একাডেমি তাৰ পৰা মই HS পাছ কৰিলোঁ এতিয়া মই ডিগ্ৰী কৰি আছোঁ মংগলদৈ কলেজত ইমান ধুনীয়াকৈ সকলোৰে মিমিক্ৰি কৰে গতিকে মিমিক্ৰি কেতিয়াৰ পৰা কৰিছিলে সৰুৰে পৰা কৰিছেনে মিমিক্ৰি একচুৱেলি মই এক্টিং আৰম্ভ কৰাৰ 2-3 বছৰ পাছৰ পৰা আৰম্ভ কৰিছিলোঁ মানে মিমিক্ৰি মই তেনেকৈ ক'তো দেখা নাছিলোঁ মই যেতিয়া আমাৰ এজন ছাৰ আছিলে এই তেওঁৰ মিমিক্ৰি মই চাইছিলোঁ আমাৰ ৱৰ্কশ্বপত চাই পেলাই মোৰ বস্তুটো ইণ্টাৰেষ্টিং লাগিল মানে সেইটো যেতিয়া ভাল লাগিল তেতিয়া মানে মই নিজে ঘৰত প্ৰেক্টিছ কৰা আৰম্ভ কৰিলোঁ তাৰপাছত তেতিয়া ইউটিউব নতুনকৈ আহিছিলে তেতিয়া ইউটিউবত চাৰ্চ কৰিলোঁ চাৰ্চ কৰি পেলাই চাইছিলোঁ মানে মিমিক্ৰিৰ ভিডিঅ'বিলাক চাই ভাল লাগিছিলে আৰু নিজে প্ৰেক্টিছ কৰি আজিও হয় চাগে মানে ভালকৈ নহ'ব পাৰে তথাপিও প্ৰেক্টিছ কৰোঁ আৰু ট্ৰাই কৰোঁ যেতিয়া সৰুতে প্ৰেক্টিছ কৰিছিলে মিমিক্ৰিৰ পৰিয়ালৰ লোকে কৈছিলে আপোনাক আচ্ছা পৰিয়ালৰ লোকেতো বাৰু মোক এইটো ক্ষেত্ৰত ছাপোৰ্ট কৰে মোক যথেষ্টখিনি ছাপোৰ্ট কৰে এক্টিঙে হওক মিমিক্ৰি হওক খালি বেছি কৰি থাকিলে অলপ ইৰিটেড হয় আৰু তথাপিও মই ড্ৰামা স্কুলত কৰিছিলোঁ চবৰ আগত কৰিব দিয়ে ইটো সিটো ভাল পোৱা হ'ল তেনেকৈ মই মঞ্চত কৰা হ'লোঁ ইনভাইট কৰা হ'ল মোক তেনেকৈ কৰিছিলোঁ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ মিমিক্ৰি আপুনি খুব ধুনীয়াকৈ কৰে গতিকে এবাৰ মিমিক্ৰিটো কৰি দেখুৱাওক মুখ্যমন্ত্ৰীৰ হয় আচলতে মিমিক্ৰিটো মই এবাৰ চেষ্টা কৰিছোঁ দেই মই মোৰ পাৰফেক্ট হৈছে বুলি নকওঁ মই চেষ্টা কৰি আছোঁ নহয় এতিয়াতো মোক এনকে টিভি লৈ মাতিছে ন বাবাহঁতে মোৰতো বহুত ভাল লাগিছে তো মই চাওক মই এই সাংবাদিকসকলক মই যথেষ্ট মৰম কৰোঁ ইহঁতে মোক বিচাৰি গৈ থাকে সেইটোৱে ন বাবা আৰু ইহঁতক ৰখালে মোৰ অলপ মনটো কষ্ট পাওঁ পুলিচসকলে আহিবলৈ নিদিয়ে তো মই কি অপৰাধী নেকি নে ডকাইত মই না সেনেকুৱা কথা মিমিক্ৰি আৰ্টিষ্টসকলক বহুতে কয় কপি কৰে তেওঁলোকক মানে কিছুমানে ঠাট্টা কৰে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব আচ্ছা মই মানে মিমিক্ৰিৰ কথাটো কম বুলি ভাবি আছিলোঁ আজি সুযোগ পাইছোঁ যেতিয়া কম আচলতে আমাৰ অসমৰ বাহিৰত মিমিক্ৰিৰ প্ৰাধান্যটো বহুত বেছি আছে য'তে নহওক আমি চাবলৈ গ'লে ডাঙৰ এটা প্লেটফৰ্ম দ্য কপিল শৰ্মা শ্ব' তাতে মিমিক্ৰি আৰ্টিষ্টৰ মানে তেওঁলোকৰ ৰেচপেক্টটো এটা বেলেগ কিন্তু আমাৰ অসমত সেইখিনি ৰেচপেক্ট আজিও মিমিক্ৰি আৰ্টিষ্টে পোৱা নাই বুলি মই ভাবোঁ সেইখিনি অসমৰ মানুহৰো বহুতৰ ভুল নহয় হয়তো বহুতে নাজানে মিমিক্ৰি কি বস্তু আচলতে বহুতে ভাবে কপি কৰা বুলি আচলতে কপিটোও বেলেগ বস্তু কপি কৰা হৈছে যদি মই জুবিন গাৰ্গ ডাঙৰীয়াৰ যদি কপি কৰিলোঁ হয় তেতিয়াহ'লে মই এনি টাইম তেওঁৰ নিচিনাকৈ খালোঁ হয় তেওঁৰ নিচিনাকৈ থাকিলোঁ হয় কিন্তু এতিয়া মই আপোনাৰ লগত ডেনিছ হৈ কথা পাতি আছোঁ কিন্তু আপুনি যেতিয়া মোক মিমিক্ৰি কৰিব দিব তেতিয়াহে মই জুবিন গাৰ্গ
সেইটো হৈছে মিমিক্ৰি অকল জুবিন গাৰ্গৰ নহয় বা বিভিন্ন ধৰণৰ হওক বেলেগ এক্টৰ বলিউড এক্টৰ অসমীয়া অভিনেতা বা CM ছাৰে হওক যোন নহওক সেইটো হৈছে মিমিক্ৰি আচলতে মিমিক্ৰিটো এটা মানে এইটো আমাৰ সৰুৰ পৰাই এইটো ষ্টাৰ্ট হয় মিমিক্ৰি আমি ঘৰৰ পৰাই সকলোৱে মিমিক্ৰি কৰে কেতিয়াবা আমি ঘৰৰ পৰিয়ালৰ মিমিক্ৰি কৰোঁ কাৰোবাৰ আগত দেখালে মায়ে কেনেকুৱা কৰে দেউতাই কেনেকুৱা কৰে ঠিক তেনেকুৱা এইটো চিম্পল বস্তু সেনেকুৱা এইমাত্ৰ ক'লে জুবিন গাৰ্গৰ মিমিক্ৰিৰ কথা গতিকে এবাৰ শুনিব বিচাৰিম আমি চাব বিচাৰিম মিমিক্ৰি মই বাৰু আমাৰ এখন তাৰ মাজতে কৈলোঁ আমাৰ এখন ছবি আহি আছে ছবিগৃহত মালামাল বয়জ বুলি 11 জুলাই তাৰিখে তাতে দুজন বলিউড এক্টৰে অভিনয় কৰিছে চিনিয়ে পাইছাগে পঞ্চায়তৰ বনৰাকচ আৰু বিনোদ আৰু মানে তাৰ সন্দৰ্ভত জুবিন গাৰ্গে কি ক'ব মই তাৰ ওপৰত অলপ ক'ব বিচাৰিছোঁ তো ভাল লাগিছে তো মৃণালে এইটো ভাল প্ৰডাকশ্যন কৰিছে তো মই সময় পোৱা নাই যাবৰ কাৰণে তো মই চাইছোঁ ট্ৰেইলাৰটো বৰ ভাল হৈছে মই কৈছোঁ তাক তই ফোন কৰিছিলোঁ সেইদিনাখন ৰাতি তো কৈছোঁ বদমাছ হৈছ তই মোক নোকোৱাকৈ কৰিছ তো গতিকে ভাল কথা আশ্চৰ্যই গান কৰিছে তো মই সেইটো গানত ডেন্স কৰিছোঁ মই গাব পৰা নাই মই ডেন্স কৰিছোঁ সেইটো গানত সেইটোৱেই কথা তেনেকুৱা জুবিন গাৰ্গৰ সন্মুখত কৰিছেনে তেওঁৰ মিমিক্ৰি নাই তেনেকৈ কেতিয়াও মই সেইটো সুযোগ পোৱা নাই বা তেনেকুৱা মোৰ হেৰিও পৰিৱেশ মন আছে মন মানে কি তেওঁৰ লগত মোৰ আচলতে অভিনয়ত কাম কৰিব মন আছে মিমিক্ৰিটো আচলতে মোৰ এটা ছাইড হেৰি এটা হবি এটা কিন্তু এক্টিংটো হ'ল মোৰ প্ৰফেশ্যন হিচাপে লৈছোঁ মই এক্টিংটো মই আগত ৰাখি কাম কৰি যাই আছোঁ গতিকে তেওঁৰ লগত অনাগত ভৱিষ্যতত মোৰ মানে চিনেমাত কাম কৰিব ইচ্ছা আছে আৰু আহিবলগীয়া ছবি মালামাল বয়ছত আপুনি অভিনয় কৰিছে গতিকে ছবিখনৰ বিষয়ে অকণমান জানিব বিচাৰিম আচ্ছা এইখন ছবিত আচলতে আমাৰ বিভিন্ন নতুন নতুন মানুহ আছে এক্টৰ আছে আৰু ডিৰেক্টৰ ছাৰৰ এখন নতুন প্ৰথম মানে এখন আমাৰ ছবি অসমীয়া ছবি তো মোৰো প্ৰথম অসমীয়া ছবি বহুতৰ এইখন প্ৰথম অসমীয়া ছবি আৰু বিভিন্ন মানে আপোনাৰ এই ভাল ভাল অভিনেতা আছে অভিনেত্ৰী আছে বিভিন্ন অভিজ্ঞ দিল্লী NSG পাছ আউট বিভিন্নজনে NSG পাছ আউট আছে তাৰ উপৰি আপোনাক কৈছোঁ মই এই বিনোদ আৰু বনৰাকচ এই পঞ্চায়তৰ দুজন মানে জনপ্ৰিয় কেৰেক্টাৰ এতিয়া চবৰ মুখে মুখে এই কেৰেক্টাৰ দুটা জনপ্ৰিয় হৈ পৰিছে তেওঁলোকৰো মানে টুইষ্ট আছে এই হেৰিখনত ছবিখনত আৰু তেওঁলোকৰ চৰিত্ৰটো কেনেকুৱা এখন ছবিত তেওঁলোকৰ আচলতে চালে গম পাব হ'লেও নিগেটিভ কেৰেক্টাৰ বুলি গম পাইছে ট্ৰেইলাৰ চাই চবে তেনেকুৱা আৰু কমেডি আছে একশ্যন আছে চব আছে চাই ভাল পাব আৰু শিকিব লগা বহুত কথা আছে আমি জীৱনত মালামাল কেনেকৈ হ'ব পাৰোঁ সম্পৰ্ক কেনেকৈ ৰক্ষা কৰিব পাৰোঁ এইবিলাক আপোনাৰ চৰিত্ৰটোৰ বিষয়ে অকণমান ক'ব পাৰিবনে চৰিত্ৰটো বাৰু ৰাইজে 11 জুলাইত হলত গ'লে গম পাব এটা কেৰেক্টাৰ ভাল কেৰেক্টাৰ এটা আছে চিনেমাখনত মোক দেখি থাকিব মাজে মাজে এটা সুন্দৰ চৰিত্ৰ সৰু চৰিত্ৰ ভাল চৰিত্ৰ আৰু এইবাৰ আহিছোঁ নানা পাটেকাৰৰ মিমিক্ৰি এটা কৰি দেখাওক হয় আচলতে মই প্ৰথম মিমিক্ৰি আৰম্ভ কৰিছিলোঁ নানা পাটেকাৰৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়া বা CM ছাৰৰ কৰা মোৰ বহুত দিন হোৱা নাই মই তেওঁলোকৰ মিনিমাম 5 বছৰমান হৈছে নানা পাটেকৰ মই আৰম্ভণিৰ পৰা কৰি আছোঁ কাৰণ অলপমান ইজি হয় মোৰ কাৰণে এইটো নানা পাটেকৰ এনেকুৱা এটা ফেমাছ ডাইলগ আছিলে এই কাণ্ট্ৰি ভি চিনেমাখনৰ সেইটোকে কৈ দিছোঁ আৰু আগে মেৰা মौत का तमाशा देखने अब मुझे चूली पे लटका देंगे जुबान ऐसे बाहर आएगी आंखें ऐसे बाहर आएगी आप लोग खाओगे पियोगे चर्चा करोगे घर चले जाओगे कुछ नहीं कह रहा तुम्हें मुझे पूछा बड़ा बड़ा है मेरे दिमाग में तुम लोगों को मैं समझा रहा हूँ এনেকুৱা টাইপৰ কয় আৰু এইবাৰ অক্ষয় কুমাৰৰ অক্ষয় কুমাৰ আচলতে মই তেনেকৈ নকৰোঁ বাৰু কিন্তু তথাপিও এবাৰ ট্ৰাই কৰিছোঁ बाबू भैया हम लोग भी जाएंगे 11 जुलाई को मालामाल बॉयज देखने के लिए यानी 21 दिन में पैसा डबल এনেকুৱা টাইপৰ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকী হৈ যদি মালামাল বয়জ চাবৰ কাৰণে সকলোকে অনুৰোধ কৰে কেনেকৈ কৰিব আচ্ছা মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোৱে আহিব মালামাল বয়জ চাবৰ কাৰণে ন তো মোৰ চিনেমাৰ লগত এটা বেলেগ এটা আৱেগ আছে আপোনালোক আহিব ভাল লাগিব তো ময়ো চিনেমাৰ লগত জড়িত হৈ আছিলোঁ এটা সময়ত ককা দেউতাৰ হাতী আৰু নাতি হাতীৰ পিঠিত উঠি কম ৰিটেক দিয়া নাছিলোঁ বিভিন্নবাৰ মই পৰিছোঁ তাৰ পৰা বহুবাৰ পৰিছোঁ মই পৰি পেলাই এতিয়াও কঁকালৰ বিষ মোৰ কমাই নাই সেনেকুৱা কথা আপোনালোকে আহিব এতিয়া যদি এইখিনি হিন্দীত কয়
CM ছাৰে তেওঁ হিন্দীটো অলপ বেলেগ ধৰণৰ শুনিবলৈ তেওঁ ইংলিছটো কিন্তু ধুনীয়া কিন্তু হিন্দীটো অলপ অসমীয়া মিক্স থাকে आप लोग आइए हमारे आसाम में मालामाल बॉयज देखने के लिए तो अच्छा लगेगा आप लोग आइएगा तो मैं भी जाऊंगा मामी के साथ जाऊंगा रिनी की भूया के साथ ना এনেকুৱা আৰু আমি শুনিছোঁ যে আপুনি কাৰ্টুনৰ মিমিক্ৰি খুব ধুনীয়াকৈ কৰে কাৰ্টুনৰ এটা মিমিক্ৰি আমি শুনিব বিচাৰিম আচ্ছা মই দুখন কাৰ্টুনৰ মিমিক্ৰি কৰোঁ আৰু এনেই মানে ট্ৰাই কৰি থাকোঁ ঘৰত প্ৰথম হ'ল অগেন্দা কক্ৰচিং তাৰপিছত মটু পাতলু আগতে আমি খুব টিভি চাইছিলোঁ আগতে এতিয়া আমাৰ এই মোবাইল মানে তেনেকৈ চোৱা নাছিলোঁ আমাৰ জেনেৰেশ্যনটোৱে তো টিভিত চাইছিলোঁ তো অগেন্দা কক্ৰচিং তাতে কেনেকুৱাকৈ কয় अच्छा है आज मौसम है सुहाना ओगी बना है कॉफ़ी का दीवाना ए भैया मैं भी आपके साथ कॉफ़ी पीऊँगा ओए मुन्ना मेरे लिए भी बना ये मामू ओगी के कप को उठा के भाग माऊँ अरे माइला ये कॉफ़ी पी के तो मस्त लग रहा है रे मामू এনেকুৱা টাইপৰ আৰু মটু পাতলুৰ মটু কেনেকৈ কয় যাৰ কেৰেক্টাৰবিলাকে তো মটুই ক'ব अरे पतलू खाली पेट दिमाग की बत्ती नहीं चल रही है पतलू तुम ही कुछ सोचो अरे हाय 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 बड़ी भूख लगी है पतलू अरे वो तो समोसा खाओ और शुरू हो जाओ तो सिंघम में कोई भारत माता की कसम सिंघम के संगुल से बसता इम्पॉसिबल बोले तो इम्पॉसिबल तो डॉक्टर सत्का वो मेरी पाई यार मोतू माँ चुकिया पापड़ वाले नू होए वो मेरे यार ओरी बाबा 20 साल के तजुर्बा में ऐसा कभी नहीं देखा এইটো খাচিটাৰ নাম আছিল তাৰপিছত তাতে এটা ইণ্টাৰেষ্টিং কেৰেক্টাৰ আছে জন তেওঁ কেনেকৈ কয় जॉन बनेगा डॉन उसे रोकेगा कौन बाबूस वाह क्या कविता कही है ना नंबर 2 कविता के बच्चे कविता को छोड़ो और चोरी करने के बारे में चोचो এনেকুৱা টাইপৰ আৰু আমাৰ অসমত মিমিক্ৰিৰ জনপ্ৰিয়তাটো কিয় কম বাহিৰতকৈ জনপ্ৰিয়তাটো কম মানে আমাৰ মানুহবিলাকে এই বস্তুবিলাক মানে কিছুমানে গ্ৰহণ কৰিব নোখোজে আমাৰ অসমত কয় যে এজাত মানুহ কেকুৰাৰ নিচিনা আছে বুলি মানে অসমৰ যদি কাৰোবাৰ যেন উন্নতি হৈছে তলৰ ফালে টানিবলৈ চেষ্টা কৰে আৰু উন্নতি দেখিবলৈ নোৱাৰে কিন্তু বাহিৰত সেইটো চিষ্টেম নহয় তেওঁলোকৰ সেইটো বস্তু একতা আছে তেওঁলোকৰ যিটো মানে প্ৰতিভা আছে সেইটো ওলাই নিব মানে তেওঁলোকে বিচাৰে আৰু সেইটো ছাপোৰ্ট কৰে কিন্তু আমাৰ অসমত হয়তো মানুহৰ মিমিক্ৰিৰ প্ৰতি নলেজটো কম আছে হয়তো ভাবে কপি কৰিব খোজা বুলি একচুৱেলি নহয় কিছুমানে কৰে কপি তাৰ কাৰণে ভাবে সকলোৱে কপি কৰা বুলি কিন্তু আচলতে মিমিক্ৰিটো কপি নহয় সেইটো আৰ্ট হয় আৰ্ট ফৰ্ম মিমিক্ৰিটো আজিৰ বস্তু নহয় মিমিক্ৰিটো আদিম যুগৰ পৰা চলি আহিছে যেতিয়া আদিবাসীসকলে শিকাৰ কৰিবলৈ গৈছিল তেতিয়া এই শিকাৰ কৰি আনিছিল গাঁৱলৈ যিকোনো জীৱ জন্তু হওক শিকাৰ কৰি আনিছিল তেতিয়া গাঁৱৰ মানুহৰ আগত সেই জীৱ জন্তুবোৰ কেনেকুৱা সাউণ্ড কৰিছিল সেই শিকাৰ কৰাৰ সময়ত তেওঁলোকে কি কৰিছিল বা বিভিন্নজনে শিকাৰ কৰিবৰ কাৰণে জীৱ জন্তুৰ মাত উলিয়ায় তেতিয়াৰ পৰা মিমিক্ৰিটো আৰম্ভ হৈছিল কোনোবাই গাহৰিৰ মাত ওলাব কোনোবাই চৰাই চিৰিকটি তেনেকৈ শিকাৰ কৰিছিল আৰু সেইবিলাক আহি পেলাই নিজৰ ঘৰৰ পৰিয়ালৰ আগত বা গাঁৱত সেনেকুৱাকৈ দেখাইছিল তেতিয়াৰ পৰা মিমিক্ৰিটো চলি আহিছে আজিলৈকে কিন্তু আমাৰ ইয়াতে ঠাট্টা বেছিকৈ কৰা হয় মিমিক্ৰিৰ ক্ষেত্ৰত কোনোবাই মিমিক্ৰি কৰিলে তেওঁক ঠাট্টা হিচাপত ইনচাল্ট হিচাপত কোৱা তেনেকৈ বেছিকৈ শুনা পাওঁ এই ক্ষেত্ৰত কি ক'ব আচলতে কোৱা মানুহ বহুত ওলাব আমাৰ অসমখনত সমালোচনা কৰা মানুহৰ অভাৱ নাই কিন্তু এটা প্ৰতিভা কেনেকৈ বিকাশ কৰিব লাগে মই মোক কোৱা নাই যে মোক বিকাশ কৰক বুলি বিভিন্নজন ভাল মিমিক্ৰি আৰ্টিষ্ট আছে মই বাৰু মিমিক্ৰি তেনেই কৰি আছোঁ জাষ্ট নৰ্মেল কিন্তু এনেকুৱা কিছুমান ভাল মিমিক্ৰি আৰ্টিষ্ট আছে যিখিনিয়ে ভালদৰে প্লেটফৰ্মটো পোৱা নাই আৰু সম্ভৱ পিছলৈকে সেইটো হ'ব পাৰে মই নাজানো কিন্তু অসমত আচলতে এই বস্তুটোৰ ইমান এটা মাদকতা আছে কিছুমানে পায় কিন্তু বেছিভাগ সমালোচনা কৰে সেইটোৱে আৰু মিমিক্ৰিৰ ক্ষেত্ৰত কিবা কৰিম বুলি ভাবিছেনে ইন ফিউচাৰ মিমিক্ৰিৰ ক্ষেত্ৰত আচলতে তেনেকুৱা মোৰ কোনো কৰাৰ নাই উদ্দেশ্য নাই কাৰণ মোৰ আপোনাক ক'লোৱেই মই মিমিক্ৰিটো মোৰ এটা হবি হয় ছাইড হবি কিন্তু মোৰ মেইন প্ৰফেশ্যন হ'ল এক্টিং মই এক্টিঙৰ লাইনত কাম কৰিম ভৱিষ্যতে এক্টিঙৰ লাইনত দেখা পাব হয়